গ্ৰেপ্তাৰ হ'ব নেকি ভূপেন বৰা? দ্বিতীয়বাৰৰ বাবে ভূপেন বৰালৈ CIDৰ চমন। CIDৰ চমনত বৰালৈ বান্ধি দিয়া হৈছে 10টাকৈ নিৰ্দেশনা। CIDৰ চমনৰ পাছতেই ভূপেন বৰাৰ সংবাদমেল। 7 তাৰিখে CIDৰ কাৰ্যালয়ত উপস্থিত নোহোৱাৰ কথা ঘোষণা ভূপেন বৰাৰ। CIDৰ চমন লাভৰ পাছতেই আৰক্ষীৰ ওপৰত খড়গহস্ত ভূপেন বৰা। দ্বিতীয়বাৰৰ বাবে CIDৰ চমন লাভ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। অহা 7 মাৰ্চ তাৰিখে CIDৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে তেখেতক। লগতে প্ৰদান কৰা হৈছে 10 তৰফীয়া কিছু নিৰ্দেশনা। 7 মাৰ্চ তাৰিখে যদি ভূপেন বৰা CIDৰ কাৰ্যালয়ত উপস্থিত নহ'লে নিশ্চিতৰূপে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। CIDৰ চমনৰ পিছতে আজি APCCৰ সভাপতিগৰাকীয়ে সংবাদমেল সম্বোধন কৰে আৰু তেওঁ অসমৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ বিৰুদ্ধে খড়গহস্ত হৈ পৰে। লগতে তেওঁ কয় যে কেৱল মাত্ৰ 2023 চনতে মাত্ৰ গুৱাহাটীৰ থানাসমূহত ৰুজু হৈছে 2745টা গোচৰ। তেনেক্ষেত্ৰত এই গোচৰসমূহ নিষ্পত্তিৰ বিপৰীতে ভূপেন বৰালৈ কিয় বাৰে বাৰে চমন? ভূপেন বৰা যোৰহাট আৰু CIDত বহি থাকিব লাগে নেকি বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে। তেওঁ লগতে কয়, মোতকৈ আগৰ কংগ্ৰেছ নেতাক CIDয়ে মাতিছিল, এতিয়া BJPত যোগদান কৰাৰ পিছত তেওঁলোকক নামাতে CIDলৈ। মই গ্ৰেপ্তাৰৰ বাবে সাজু আছো বুলি উল্লেখ কৰে APCCৰ সভাপতি ভূপেন বৰাই। কাকো খাতিৰ কৰিব নিবিচাৰোঁ। মই CID আৰু জেল যাবলৈ ভয় কৰা মানুহ নহয়, কিন্তু 7 মাৰ্চত মোৰ দেউতাৰ শ্ৰাদ্ধ আছে আৰু সেইবাবে মই উপস্থিত থাকিব নোৱাৰিম বুলি তেওঁ উল্লেখ কৰে। মই অপৰাধীৰ 1 নম্বৰ নেকি বুলি চৰকাৰলৈ প্ৰশ্ন ভূপেন বৰাৰ। মই প্ৰথমতে অসমৰ গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কেইটামান তথ্য জনাব বিচাৰিছোঁ। 2023 চনত অকল গুৱাহাটীত 2745টা চুৰিকাণ্ড হৈছে। অকল গুৱাহাটীত 2023 চনত 2745টা চুৰিকাণ্ড হৈছে। অসমৰ কথা মই কোৱা নাই। আৰু গুৱাহাটী কেইখনমান থানাৰ মই আপোনাক হিচাপ দি আছোঁ। চানমাৰী থানাত 184টা গোচৰ 2023 চনত ৰুজু হৈছে। নুনমাটি থানাত 27টা গোচৰ, গীতানগৰত 142টা গোচৰ, পাণবজাৰত 135টা গোচৰ, পল্টন বজাৰত 189টা গোচৰ, দিছপুৰত 688টা গোচৰ, হাতীগাঁও থানাত 132টা গোচৰ, বশিষ্ঠ থানাত 200টা গোচৰ। এই যে 2745টা গোচৰ গুৱাহাটীৰ যে থানাবিলাকত ৰুজু হৈ আছে, অসমৰ গৃহমন্ত্ৰীয়ে চকুত কাপোৰ বান্ধি কাণত খোপা দি নিদ্ৰামগ্ন হৈ আছে নেকি? খালি এটা গোচৰত লাগি আছে। ভূপেন বৰা যোৰহাট থানাত গৈও ঘণ্টা ঘণ্টা বহিব লাগে, CIDত গৈও ঘণ্টা ঘণ্টা বহিব লাগে। 2 তাৰিখে মই যাব নোৱাৰো বুলি কৈছো, 2 তাৰিখে নটিচ দিছে। অসম পুলিচৰ ডাঙৰ অফিচাৰৰ মোবাইল চুৰিয়াই লৈ গৈছে। অসম পুলিচৰ চিনিয়ৰ IPS অফিচাৰৰ মোবাইল চুৰ হৈছে। 2745টা গোচৰ এটা বছৰত ৰুজু হৈছে। কাম নাই নেকি পুলিচৰ? মোতকৈ আগত CIDয়ে অসমৰ কেইবাজনো কংগ্ৰেছ নেতাক মাতিছিলে। মই সব নাম, ঠিকনা, তাৰিখ সব দি আছো ৰাইজক। মোতকৈ আগত অসমৰ CIDয়ে কেইবাজনো কংগ্ৰেছ নেতাক মাতিছিলে। BJPত জইন কৰাৰ কাৰণে কথাটো শেষ হৈ গ'ল। CM ভিজিলেন্সে মাতিছিলে, BJPত জইন কৰাৰ কাৰণে কথাটো শেষ হৈ গ'ল। মই BJPত জইন নকৰোঁ। মই মুখ্যমন্ত্ৰী গৈ আত্মসমৰ্পণ নকৰোঁ। মই গ্ৰেপ্তাৰ বৰণ কৰিবৰ কাৰণে ৰেডি আছোঁ। আৰু মোক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে মই প্ৰত্যাহ্বান জনাইছোঁ। কিন্তু মই অসমৰ ৰাইজক কম, গুৱাহাটীৰ ৰাইজক কম যে গুৱাহাটীত পুলিচৰ হেডকোৱাৰ্টাৰ আছে, গুৱাহাটীত CID হেডকোৱাৰ্টাৰ আছে, SB হেডকোৱাৰ্টাৰ আছে।
কেইবাটাও বেটেলিয়নৰ হেডকোৱাৰ্টাৰ আছে গুৱাহাটী কমিশনাৰেট অফ পুলিচ তাত 2745টা গোচৰ যদি এবছৰ ৰুজু হয় তেতিয়া পুলিচৰ কাৰণে সবতছে ডাঙৰ কেছটো ভূপেন বৰা অসমৰ গৃহ বিভাগৰ কাৰণে অসমৰ আটাইতকৈ ডাঙৰ ক্ৰিমিনেলজন ভূপেন বৰা অসমৰ গৃহ বিভাগৰ কাৰণে আটাইতকৈ সংকটৰ বিপদৰ মানুহজনৰ নাম হৈছে ভূপেন বৰা বাকি সব জহা নামে যাব যি কৰে কৰি থাকক নাই 7 তাৰিখে মই হাজিৰ হ'ব নোৱাৰা বুলি মই জনাই দিছো 7 তাৰিখে মোৰ দেউতাৰ শ্ৰাদ্ধ আছে আগবেলা আৰু পিছবেলা মোৰ CEC মিটিং আছে CIDয়ে যদি মোৰ টিকেট বিতৰণৰ পাছত মাতে মই যাম মই ইতিমধ্যে মোৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰক কৈছিলো জনাবৰ কাৰণে মই যাবলৈ ভয় কৰা মানুহ নহয় আৰু গ্ৰেপ্তাৰ হ'বলৈ ভয় কৰা মানুহ নহয় কিন্তু অসমীয়া ৰাইজক ইয়াৰ উত্তৰ লাগিব 7 মাৰ্চ তাৰিখে ভূপেন বৰাৰ পিতৃৰ শ্ৰাদ্ধ আৰু কংগ্ৰেছ দলৰ CECৰ বৈঠকৰ বাবে যদি CIDৰ কাৰ্যালয়ত উপস্থিত থাকিব নোৱাৰে তেন্তে অসম আৰক্ষীয়ে সঁচাকৈয়ে গ্ৰেপ্তাৰ কৰিব নেকি ভূপেন বৰাক নে পুনৰ CIDয়ে ভূপেন বৰাক হাজিৰ হ'বলৈ সমন প্ৰদান কৰিব সেয়া সময়ত হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপোৰ্ট প্ৰাগ নিউজ ডিজিটেল